on behalf of মানে ট্ৰেজাৰী আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া এটা কথা মানে তেখেতসকলৰ তৰফৰ পৰা ক'লে মই সেইকাৰণে কৈছো বিষয়টো আমি অন্য দিনত আলোচনা কৰিম এইটো বিষয়ত আৰু আপোনালোকে সেইমতে বহি পালে কিন্তু মহোদয় যোৱাকালি ৰাতিপুৱা এছবি কণ্ট্ৰলত জনোৱা হৈছে 7:17 তোৰ প্ৰগ্ৰাম পুলিচ কণ্ট্ৰল নগাঁৱত জনোৱা হৈছে মহোদয় সঞ্জীৱ ৰয় ওচিক জনোৱা হৈছে ৰূপহীহাটৰ তাৰপিছত মহোদয় যিটো চৰকাৰে ক'লে যিকোনো মিটিং হ'লে আনকি কাৰোবাৰ ঘৰৰ চোতালত এখন ৰাজহুৱা মিটিং নহয় চোতালত 2 বজাৰ পৰা 5 বজালৈ মিটিং কৰিম বুলি নগাঁও ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ মেজিষ্ট্ৰেসি ব্ৰাঞ্চৰ পৰা পাৰমিশন লোৱা হৈছে তাৰপিছত যদি এজন লোকসভাৰ প্ৰতিনিধিৰ এনেকুৱা নিৰাপত্তা নিশ্চিত নহয় সাধাৰণ নাগৰিকৰ বাবে কি হ'ব পাৰে যেটো কথা আমি এতিয়ালৈকে অনা নাই মহোদয় প্ৰতিদিনে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে এই গতিকে নাগৰিকৰ সুৰক্ষাটো আটাইতকৈ ডাঙৰ কথা মহোদয় আমি বাজেটত যিখিনি পাছ কৰিম সেইখিনিতো কোনোবা মানুহে ল'ব লাগিব কিন্তু যদি জনজীৱন সংকিত হৈ থাকে কেনেকৈ হেতু আপুনি অনুগ্ৰহ কৰি আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰক আৰু আমাক সময় দিয়ক স্যার কংগ্রেসৰ সরকার আছিল তেখেতলোকৰ ওপৰত দলবদ্ধ আক্ৰমণ আছিল আৰু গোটেইকেইজন কংগ্ৰেছৰ লগত বহি থকা বিধায়কে আছে স্যার তেখেতলোকে এই কথাটো পাহৰি গৈছে নেকি স্যার প্ৰশান্ত ফুকনৰ ওপৰত এটাক আছে স্যার প্ৰশান্ত ফুকনৰ ওপৰত সেইকাৰণে আপুনি প্ৰশান্ত ফুকন পাব্লিক একাউণ্টছ কমিটি লেভেলে গৈছিল তেখেতৰ ওপৰত এটাক গৈছিল মই নাম নকওঁ ইয়াতে আছে প্ৰশান্ত ফুকনৰ ওপৰত এটাক গৈছিল নহয় প্ৰশান্ত ফুকনৰ ওপৰত এটাক গৈছিল আপুনি প্ৰশান্তৰ ওপৰত আক্ৰমণ কৰি আছে নেকি প্ৰশান্তৰ ওপৰত এটাক গৈছিল এই আক্ৰমণটা ইয়াতে আছে নাই এই ঘটনা আজি আত্মান্ত অসম বিফল কৰিবৰ কাৰণে ডাঙৰ চক্ৰান্ত চলিছে এই চক্ৰান্ত আমি প্ৰতিহত কৰিব লাগিব as per rule যেহেতু আমি ফাইনেন্সিয়াল গ্ৰান্টৰ আলোচনাৰ দিনা সভা স্থগিত ৰাখি পালে আমি অন্য বিষয়ে আলোচনা কৰিব নোৱাৰো মহোদয় মই নিজৰ মনেৰে কৈছে মই নিজে আইউটনেছ মই পাইছো এই সভা প্ৰশান্তনে কেনেদৰে আক্ৰমণ কৰা হৈছিল আৰু গোটেই ব্যক্তিজন ইয়াতে বহি আছে এই সংস্কৃতি পঢ়া তেওঁলোকে মেলিছে তেওঁলোকে সংস্কৃতি পঢ়া মেলিছে এই ঘটনা যদি অন্য কিতাপত আলোচনা কৰিব বিচাৰে নটিচ দিলে সেইমতে আলোচনা কৰিবলৈ লোৱা হ'ব গতিকে আজি মই সভাস্থগিত প্ৰস্তাৱ ইয়াতে নাকচ বুলি মই ঘোষণা কৰিছো এতিয়া আমাৰ ৰাজমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছো আপুনি দাবী মঞ্জুৰিটো উত্থাপন কৰক মাননীয় অধ্যক্ষ প্লিজ আমি আলোচনা কৰি ৰাজ্যপালৰ অনুমোদন ক্ৰমে সদন কৰিবলৈ দিব লাগে দুখী সাব্যস্ত হ'বই মানে মুখ্যমন্ত্ৰীয়ে কৈছে দুখী সাব্যস্ত হ'বই সেইকাৰণে সদন কৰিব দিব লাগে কালপোৱাত কেতবোৰ জয় গ্ৰহণ কৰিবলৈ মঞ্জুৰি নং 6 ৰাজহ ভূমি ৰাজহ ক্ষেত্ৰত ভাৰপ্ৰাপ্ত মন্ত্ৰী কৰ্তৃপক্ষ 2 লাখ টকা মঞ্জুৰ কৰিব লাগে এটা ধন্যবাদ আৰু এটা আছে একেলগে অসমৰ ৰাজ্যপালৰ অনুমোদন ক্ৰমে মই প্ৰস্তাৱ কৰিব খোজো যে 2024-25 চনৰ 31 মাৰ্চত শেষ হ'বলগীয়া বছৰটোৰ কালপোৱাত কেতবোৰ বয় বহন কৰিবলৈ মঞ্জুৰি নং 41 প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত ভাৰপ্ৰাপ্ত মন্ত্ৰী কৰ্তৃপক্ষ 3,08,1.70 লাখ টকা মঞ্জুৰ কৰিব লাগে ধন্যবাদ The House adjourned for 10 minutes লাগিব তেখেত অসমৰ বাহিৰলৈকে গৈছে তেখেত উপস্থিত নাই গতিকে এই ঘটনাৰ সম্পৰ্ক আমাৰ ইতিমধ্যে তদন্ত মানে আৰম্ভ হৈছে আৰু তদন্ত আৰম্ভ হৈ তাত উচ্চপদস্থ বিষয়া স্যার কেবল এটা কথা ক্লিয়ার হইল তদন্ত কোনে কৰিব তদন্ত গৃহ বিভাগৰ উচ্চপদস্থ বিষয়া আৰু অসম এক মিনিট আপুনি প্ৰত্যেকটো কথা ইনষ্টেণ্টলি কৈ দিলে নহ'ব নহয় কোনে কৰিব আপোনাক কৈ দিম নেকি মই কিয় ক'ব লাগে আপোনাক কিয় ক'ব লাগে কিয় নাই ক'ব লাগিব মোক ক'ব নালাগে আপুনি বহক বিৰোধীয়ে কৈ আছে
আমাৰ কথা হ'ল যিহেতু নগাঁও জিলাত ঘটনা সংঘটিত হৈছে, নগাঁও জিলাৰ আৰক্ষী অধীক্ষকেই হওক বা যি এলেকাত হৈছে তাৰ OC হওক, তেওঁলোকৰ ওপৰত আমাৰ আস্থাৰো বিশ্বাস নাই। গতিকে তদন্ত উচ্চ পৰ্যায়ৰ বিষয়া কৈছে, গতিকে এই তদন্ত কমিটি গঠন মন্ত্ৰী মহোদয় OC-ক বাৰম্বাৰ জনাই ৰিটেন পাৰমিশ্যন লৈ আগতে ক'বলৈ তাতে উপস্থিত নাছিলে। তাতে উপস্থিত নাছিলে, গতিকে তাক ক'বলৈ দিয়ে মানে মিনিষ্টাৰ আৰু ডিবেট হোৱা নাই, ডিবেট হোৱা নাই। অধ্যক্ষ ডাঙৰীয়া, গতিকে এই গোটেই বিষয়টো তদন্ত যিহেতুকে মানে মুখ্যমন্ত্ৰী ইমিডিয়েটলি কালি গোটেই বিষয়টো তদন্ত কৰিব দিছে। গতিকে আমাৰ তদন্ত বিষয়া যিসকলে গৈছে বা তদন্ত কৰি আছে, আৰু আমাৰ জলসম্পদ মন্ত্ৰী ডাঙৰীয়াই কিছু এটা আভাস আপোনালোকক দিছিল যে কিছু আইডেণ্টিফাই কৰা হৈছে। গতিকে তাতে যিখিনি আইডেণ্টিফাই কৰা হৈছে আৰু যিসকল ব্যক্তিক আৰু আইডেণ্টিফাই কৰিবলগীয়া আছে বা তদন্তৰ আওতাত আছে, গতিকে এই গোটেইখিনি তদন্ত হোৱাৰ পিছত আচলতে দোষীক কৰায়ত্ব কৰা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। আৰু তাত যদি কাৰোবাৰ চৰকাৰী বিষয়াৰ গাফিলতিও আছে, এইখিনি কথা মই কৈ থলো, যদি কাৰোবাৰ গাফিলতি চৰকাৰী বিষয়াৰ কাৰোবাৰ গাফিলতি আছে, যদি কোনোবা চৰকাৰী বিষয়াই এনেকুৱা ধৰণৰ গাফিলতিও কৰিছে, গতিকে এই তদন্তটোত সেই গাফিলতিৰ কথাখিনি আহিব। গতিকে তদন্ত ৰিপৰ্টটো নোপোৱালৈকে আজিৰ দিনটোত আমি কোনো কথা এটা কাৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব, কাৰ বিৰুদ্ধে একশ্যন লোৱা নহ'ব, এই কথাখিনি আমি আজিৰ দিনটোত এই মুহূৰ্তত ক'ব নোৱাৰো। গতিকে এই গোটেই ডিটেইলছখিনি লৈ ছাৰ, আমাৰ ইলেকশ্যনৰ সময়ত চামগুৰি 7-8জন বিধায়কৰ গাড়ীত আমাৰ এজন কাৰ্যকৰ্তা হত্যা হৈছিলে। ডিবেট নহয়, ইলেকশ্যনৰ সময়ত আমাৰ এজন কাৰ্যকৰ্তা শ্বহীদ হৈছিল, আমাৰ গাড়ীও ভাঙা হৈছিল। MLA বিলাকক মাৰিছে তাতে একেটা ঠাইত আমাৰ অধ্যক্ষ ডাঙৰীয়া, কথাখিনি মই কথাখিনি যিহেতুকে বিৰোধী পক্ষই কথাখিনি আনিছিল, তেখেতসকলৰ মনৰ যিখিনি ক্ষোভ বা কথা, এই গোটেইখিনি মই সম্পূৰ্ণৰূপে ৰিয়েলাইজ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনষ্ট্ৰাকশ্যন মতে এইখিনি কথা মই ইয়াত সদনত কৈ আছো। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো কথা স্পষ্ট যে যিসকল ইয়াতে দোষী তেওঁলোকক কৰায়ত্ব কৰা হ'ব। যদি ইয়াত যদি কোনোবা চৰকাৰী বিষয়াও যদি গাফিলতি কৰিছে, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। গতিকে এইটো মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টহে মই কৈ আছো, ইয়াত মোৰ ষ্টেটমেণ্ট কোৱা নাই মই। গতিকে এই সম্পৰ্কত তদন্ত ৰিপৰ্টটো পোৱাৰ পিছত আমি সদনত এটা বিবৃতি দিম আৰু এই সম্পৰ্কে আমি ব্যৱস্থা ল'ম। আৰু এই যিটো ঘটনা, এই এনেকুৱা ঘটনা যে ভৱিষ্যতে ক'তো হ'ব নোৱাৰে, এই সম্পৰ্কত আমি চৰকাৰৰ চোকাৰ দৃষ্টি ৰাখিম। আৰু তাৰ উপৰিও এনেকুৱা ঘটনা হোৱাটো গণতান্ত্ৰিক দেশখনত কেতিয়াও উচিত নহয় বা এইটো গণতান্ত্ৰিক কথা হ'ব নোৱাৰে। গতিকে এই কথাটো আমি সকলোৱে গৰিহণা দিছো, যিসকলে ইয়াতে এই ধৰণৰ ঘটনা সংঘটিত কৰিছে। গতিকে আমি এটা ষ্টেটমেণ্ট চৰকাৰৰ পৰা ডিটেইলছ লৈ আমি এটা ষ্টেটমেণ্ট দিম, আৰু যিসকল ইয়াতে দোষী বুলি যদি সেই এনকুৱাৰী ৰিপৰ্টত আহে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ঠিক আছে। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰীৰ লগত পৰামৰ্শ কৰি এই কথাখিনি কৈছো বুলি কৈছে। মই যিখিনি তথ্য আপোনাৰ আগত উল্লেখ কৰিলো, মই এতিয়া ছাবমিট কৰিম। ইয়াত আৰক্ষীৰ গাফিলতা স্পষ্টভাৱে প্ৰমাণ হ'ব। যিটো অফিচিয়েল হোৱাটছআপ SB কণ্ট্ৰল, নগাঁও পুলিচ কণ্ট্ৰল আৰু নগাঁও ৰূপহীয়া থানাৰ OC আৰু তাত যিখন ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পাৰ্মিশ্যন, এই গোটেইখিনি মই আপোনাৰ যোগেদি দিম। সেই গতিকে প্ৰাথমিকভাৱে আৰক্ষীৰ গাফিলতি স্পষ্ট হৈছে আৰু তদন্ত কৰিব, নিশ্চিতভাৱে তদন্ত 1 ঘণ্টাত কৰিব নোৱাৰে, মই স্বীকাৰ কৰিছো। কিন্তু এই তদন্ত দীঘলীয়া হলে, যেনেকৈ আমাৰ কালি বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট 2 বছৰ পিছত দাখিল হৈছে, তেনেকুৱা হলে নহব। আমাৰ এই মাজতে এডভান্টেজ আছাম শনিবাৰ দেওবাৰৰ কাৰণে বন্ধ হৈছে। সেই গতিকে আগন্তুক পৰৱৰ্তী বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই যাতে তদন্ত আৰু একশ্যন টেকন ৰিপৰ্ট আপোনাৰ যোগেৰে আমি পাব পাৰো, তাৰ ব্যৱস্থাটো নিশ্চিত কৰিবলৈ মই আপোনাৰ যোগেদি চৰকাৰৰ ওচৰত দাবী জনাইছো। আৰু নহলে আকৌ সদনৰ আৰম্ভণিৰ দিনাই আমি আমাৰ ন্যায়ৰ বাবে
কেনেকুৱা ব্যৱস্থা কৰিব লাগে কৰিম সেই গতিকে মহোদয় মই এইখিনি আপোনাক অৰ্পণ কৰিছো যিখিনি প্ৰাৰম্ভিকভাৱে OC জনক ৰিজাৰ্ভ ক্ৰছ কৰিব পৰাকে তথ্য প্ৰমাণ ইয়াত উপলব্ধ হৈছে ধন্যবাদ মোৰ আমি আহিব আমি মঞ্জুৰি আপোনাৰ বিষয় নাই আপোনাৰ কোনো নটিচ নাই না নটিচ দিয়ক আপুনি আপোনাৰ কোনো নটিচ নাই এতিয়া আমাৰ প্ৰস্তাৱ গঠন ক'ব লগা আছে ক'ব পাৰে যদি আমি ক'ব পাৰিম আমাৰো ক'ব লগা আছে অখিল গগৈ ডাঙৰীয়া আপোনাৰ কোনো নটিচ আমি তাত বহু সময়ত কাম কৰিছিলো নাই নহব অখিল গগৈ এনে কৈ থাকিলে নহব আরে অখিল গগৈ এনে আপোনাৰ নটিচ নাই আপুনি এই বিষয়ে একো ক'ব নালাগে যিজনে নটিচ দিছে তেখেতসকলে অলৰেডি নাই গগৈ ডাঙৰীয়া আপুনি একো ক'ব নোৱাৰে এনে অশান্তি ক'ব নোৱাৰে গগৈ ডাঙৰীয়া এনে অশান্তি সৃষ্টি কৰি নাযাব অখিল গগৈ ডাঙৰীয়াই অখিল গগৈ আপোনাক মই লাষ্ট কৈছো আপুনি অখিল গগৈ 1 ঘণ্টা সাসপেনশন কৰা 24-25 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ তালিকাৰ 19 পৰা 21 পৃষ্ঠাত থকা ভূমি ৰাজহ শিতানৰ 6 নম্বৰ পৰিপূৰক দাবী মঞ্জুৰিৰ বাবে ধাৰ্য কৰা সমগ্ৰ 2000.00 লাখ টকাৰ পৰা 100 টকা হ্ৰাস কৰা হোক অৰ্থাৎ সমুদায় পৰিপূৰক দাবী মঞ্জুৰিৰ 2000.00 লাখ টকা 100 টকাৰে হ্ৰাস কৰা হোক ধন্যবাদ শ্ৰী হাফিজ বছিৰ আহমেদ ডাঙৰীয়া Honorable Speaker, sir, I would like to move that the total provision of RIS 2000.00 lakhs under supplementary demand for grant number 6 in respect of land revenue at page 1921 of the list of supplementary demands be reduced by RIS 100. That is the amount of the whole supplementary demand of RIS 2000 lakhs to stand reduced by RIS 100. ঠিক আছে ধন্যবাদ শ্ৰী মনোৰঞ্জন তালুকদাৰ স্পীকাৰ ছাৰ 2024-25 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ তালিকাত 19-21 পৃষ্ঠাত থকা ভূমি ৰাজহ শিতানৰ 6 নম্বৰ পৰিপূৰক দাবী মঞ্জুৰিৰ বাবে ধাৰ্য কৰা সমগ্ৰ 2000 লাখ টকাৰ পৰা 100 টকা হ্ৰাস কৰা হোক অৰ্থাৎ সমুদায় পৰিপূৰক দাবী মঞ্জুৰিৰ 2000 লাখ টকা 100 টকাৰে হ্ৰাস কৰা হোক ধন্যবাদ শ্ৰী অখিল গগৈ সাসপেন্ডেড শ্ৰী চেয়াৰমেন আলী আহমেদ এবসেন্ট এতিয়া জেনেৰেল ডিছকাশ্যন আৰম্ভ কোনে কৰিব শ্ৰী দেৱব্ৰত শইকীয়া স্যাৰ মই অলপ পৰৱৰ্তী সময়ত কওক বেলেগ এজনে কৰিব স্যাৰ কোনে ক'ব শ্ৰী নন্দিতা মাননীয় অধ্যক্ষ মহোদয় আজি ৰেভিনিউ আৰু ডিজাস্টাৰ মেনেজমেন্টৰ ওপৰত 7 মিনিট আপুনি টাইমটো চাই লওক যি কৰ্তন প্ৰস্তাৱ আনিছে এই কৰ্তন প্ৰস্তাৱৰ সপক্ষে মই দুআষাৰ ক'ব বিচাৰিছো মাননীয় অধ্যক্ষ মহোদয় ৰেভিনিউ ডিপাৰ্টমেন্টৰ আৰু ডিজাস্টাৰ ডিপাৰ্টমেন্টৰ ডিজাস্টাৰ বিশেষকৈ গুৰুত্ব আছে যে আমি অসমত বসবাস কৰা লোকসকলক আমি কেনেধৰণৰ এই ডিজাস্টাৰ মেনেজমেন্টে বিভাগে আমি তেওঁলোকৰ বিভিন্ন সময়ত তেওঁলোকক সহায় কৰিব পাৰোঁ এই ক্ষেত্ৰত আমাৰ হাতত যিখন এখন আইন আছে পলিচি এটা আছিলে যে ৰিহেবিলিটেশ্যন পলিচি ফৰ ইৰোশ্যন এফেক্টেড ফেমিলি অফ আছাম 2020 এই আইনখনৰ যোগেদি ইয়াত যিখিনি ক্ৰাইটেৰিয়া ইয়াত ধাৰ্য কৰা হৈছে যে যিসকল কোনসকল ব্যক্তি বেনিফিচিয়াৰী হ'ব পাৰে এই ক্ষেত্ৰত কেটেগৰী 1 কেটেগৰী 2 কেটেগৰী 3 এনেকে আমাৰ কেটেগৰী হিচাপে ভাগ কৰা আছে কিন্তু আমি দেখিব পাৰিছো বা বহুত ক্ষেত্ৰত এইটোৱে হৈ আছে যে এই কেটেগৰীবোৰৰ পাব লগা বেনিফিচিয়াৰীৰ বাহিৰেও বহুত এনেকুৱা মানুহ আছে বহুত এনেকুৱা নাগৰিক আছে
যিসকলৰ বিভিন্ন সময়ত বানপানী, গৰাখহনীয়া বা প্ৰাকৃতিক দুৰ্যোগত তেওঁলোকৰ বহুতখিনি তেওঁলোকৰ সা-সম্পত্তি, ঘৰ তেওঁলোকৰ নষ্ট হৈ যায়। কিন্তু এই আইনখনে কিন্তু সেই লোকসকলক কোনো ধৰণৰ সহায়, এই পলিচিখনে কোনো ধৰণৰ সহায় কৰিব পৰা নাই। মাননীয় উপাধ্যক্ষ মহোদয়, আমি জানো যে অসমত শদিয়াৰ পৰা ধুবুৰীলৈ আৰু এই ব্ৰহ্মপুত্ৰৰ ওপৰত বহুবোৰ চৰ আছে। প্ৰায় 400কৈ অধিক চৰ এই মানুহবোৰ বসবাস কৰে আৰু এই মানুহবোৰ বেছিকেলি কৃষিজীৱী আৰু এওঁলোকৰ যিখিনি পৰিশ্ৰম কৰে, যিখিনি কৃষি কৰ্ম কৰে, যিখিনি কাম কৰে, ইয়াৰ দ্বাৰা আমি অসমৰ আমি যিবিলাক মানুহ আছো, আমি যিবিলাক নাগৰিক আছো, আমি যিবোৰকে আমি কৃষি কৰ্ম কৰিব নোৱাৰো বা এই মানুহবোৰৰ পৰা, এই কৃষিজীৱী মানুহবোৰৰ পৰা আমি কিন্তু বিভিন্ন ধৰণে আমি উপকৃত হৈ আছো আৰু আমাৰ চৰকাৰৰো ৰাজহ বৃদ্ধি হৈ আছে। এই চৰত বসবাস কৰা মানুহবোৰৰ পৰা আমি বিভিন্ন ধৰণৰ আমি খাদ্য সামগ্ৰী পাওঁ, শাক পাচলি পাওঁ, আমি বিভিন্ন ধৰণৰ আমি দৈ, ক্ৰীম, গাখীৰ এইবিলাক আমি পাওঁ, মাছ মাংস পাওঁ, আমি বিভিন্ন ধৰণৰ আমাৰ সামগ্ৰী যিটো আমাৰ দৈনন্দিন জীৱনৰ আমাৰ যিখিনি প্ৰয়োজন আমি এইখিনি কিন্তু মাননীয় উপাধ্যক্ষ আমি পাই আছো। কিন্তু এই মানুহখিনি ইমানখিনি অৱদান দিয়াৰ পাছতো, আমাক ইমানখিনি সহায় কৰাৰ পাছতো আমি কিন্তু এই মানুহখিনিক বিভিন্ন সময়ত প্ৰাকৃতিক দুৰ্যোগত আমি কিন্তু তেওঁলোকক কোনো ধৰণৰ কিন্তু সহায় কৰিব পৰা নাই। কাৰণ আইনখনে যিখিনি কৈছে যে ক্ৰাইটেৰিয়া 1, ক্ৰাইটেৰিয়া 2, ক্ৰাইটেৰিয়া 3, এই ক্ৰাইটেৰিয়াবোৰত এওঁলোক কোনো এটা ক্ৰাইটেৰিয়াতে নপৰে। কাৰণ এই ক্ৰাইটেৰিয়াৰ যোগেদি ক্ৰাইটেৰিয়া 1 যিখিনি আমাৰ ঘৰ আৰু মাটি, ঘৰ আৰু এগ্ৰিকালচাৰ লেণ্ড যদি তেওঁলোকৰ ক্ষতি হয়, পাৰ বিঘা তেওঁলোকে 5 লাখ টকা পাবলৈ সক্ষম হয়। আৰু ক্ৰাইটেৰিয়া 2 য'ত বস্তি গুচি যায় কিন্তু মাটি আছে, তেনেকে তেওঁলোকে প্ৰায় 1.5 লাখ টকা তেওঁলোকে ঘৰ বনাবলৈ পাবলৈ সক্ষম হয়। ক্ৰাইটেৰিয়া 3 তেওঁলোকে এগ্ৰিকালচাৰ লেণ্ড যদি তেওঁলোকৰ নদীত বা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত গুচি যায়, তেওঁলোকে এগ্ৰিকালচাৰ লেণ্ডত তেওঁলোকে প্ৰায় 1 লাখ টকা তেওঁলোকে পাবলৈ সক্ষম হয়। কিন্তু এই প্ৰতিটো কেটেগৰীৰ কাৰণে কিন্তু নথি পত্ৰৰ দৰকাৰ হয়, লেণ্ড ডকুমেণ্টছ দৰকাৰ হয়। মাননীয় উপাধ্যক্ষ মহোদয়, কিন্তু এই মানুহবোৰে আজিলৈকে তেওঁলোকৰ নামত কোনো তেওঁলোকৰ চৰকাৰী ডকুমেণ্টছ, লেণ্ড ডকুমেণ্টছ বা পাট্টা বা যিকোনো তেওঁলোকৰ দলিল নাথাকে। এইটো কি কাৰণে হৈছে যে আজি এই অঞ্চলবোৰ এতিয়াও সাৰ্ভে কৰা হোৱা নাই, এই অঞ্চলবোৰ এতিয়াও সাৰ্ভেৰ পৰা বাদ পৰি আছে। বিধানসভাতে কথাটো বহুতবাৰ ওলাইছে যে এই মানুহবোৰক সাৰ্ভে কৰাব, সাৰ্ভে কৰা হ'ব কেতিয়া উপাধ্যক্ষ মহোদয়, কেতিয়া তেওঁলোকে এই সুবিধাখিনি এই পলিচিৰ জৰিয়তে তেওঁলোকে পাবলৈ সক্ষম। কাৰণ মই এইকাৰণে আপোনাৰ জৰিয়তে চৰকাৰ অনুৰোধ জনাইছো যে ইমিডিয়েটলি এই অঞ্চলবিলাক প্ৰায়ৰিটি বেছি তেওঁলোকক সাৰ্ভে কৰি তেওঁলোকে যাতে এই ইৰোশ্যন এফেক্টেড ফেমিলিবোৰে যাতে তেওঁলোকে ডকুমেণ্টছ, মাটিৰ ডকুমেণ্টছ এটা তেওঁলোকে সংগ্ৰহ কৰি চৰকাৰৰ ফালৰ পৰা ডকুমেণ্টছ লৈ তেওঁলোকে যাতে এই ক্ৰাইটেৰিয়া নাম্বাৰ 4ত তেওঁলোকক যাতে অন্তৰ্ভুক্ত কৰি যাতে তেওঁলোকক ইৰোশ্যন বা প্ৰাকৃতিক দুৰ্যোগত তেওঁলোকৰ যাতে ক্ষতিপূৰণখিনি যাতে তেওঁলোকে সময়মতে পায় আৰু পুনৰ যাতে তেওঁলোকে কৃষি কৰ্ম বা তেওঁলোকৰ বস্তি মাটি যাতে তেওঁলোকে পুনৰ নিৰ্মাণ কৰিব পাৰে, উদ্ধাৰ কৰে, তাৰ কাৰণে চৰকাৰে এই পলিচিখন সংশোধন কৰি ইয়াতে কিন্তু এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মাননীয় উপাধ্যক্ষ মহোদয়, লগতে যিহেতু ৰেভিনিউ ডিপাৰ্টমেণ্ট এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিবই লাগিব। যোৱা যিখিনি চৰকাৰৰ পৰা ঘোষণা হৈছিলে যে সমজিলা হ'ব, আমি ভাল পাইছিলো যে সমজিলা হ'ব। এটা সমষ্টিৰ ভিত্তিত এখন যদি জিলাই সুবিধাবিলাক পায়, সেই বসবাস কৰা মানুহখিনি যদি সুবিধাবিলাক পায় তেতিয়াহ'লে বহুত ভালেই হ'ব। কিন্তু আমি দেখিলো যে সমজিলা গঠন কৰিবলৈ যাওঁতে মোৰে সমষ্টিত আৰম্ভণিতে যিটো ডিলিমিটেশ্যনৰ পূৰ্বে সমষ্টি আছিলে তাতে 3টা ৰেভিনিউ চাৰ্কুল আছিলে, বক ৰেভিনিউ চাৰ্কুল আৰু আপোনাৰ চমৰীয়া ৰেভিনিউ চাৰ্কেল আৰু নগৰবেৰা ৰেভিনিউ চাৰ্কেল। কিন্তু সমজিলা গঠন কৰিবলৈ গৈ মোৰ সমষ্টিত মই 3টা চাৰ্কুলৰ পৰা এতিয়া 2টা চাৰ্কুল নোহোৱা হৈ গ'ল আৰু নতুনকে চমৰীয়া হোৱা সমষ্টিটোত গৰৈমাৰী চাৰ্কুলৰ লগত এই গোটেই সমষ্টিটো ইয়াত সংযোজন কৰি দিয়া হ'ল, যাৰ ফলত অসুবিধা কি হৈছে, প্ৰায় 60খন গাঁও যিটো
চমৰীয়া আৰু নগৰবেৰা চাৰ্কুলৰ লগত 60খন গাঁও আছিলে, প্ৰায় 1,13,000 মানুহ, তেওঁলোকৰ প্ৰায় পঞ্চায়ত 8খন, এই গোটেইখিনি মানুহ গৰৈমাৰী চাৰ্কুলৰ লগত সংযোজন কৰাৰ ফলত এই মানুহখিনি যথেষ্টখিনি অসুবিধা হৈছে। এতিয়া এই মানুহখিনি নদী পাৰ হৈ, নগৰবেৰাৰ পৰা নদী পাৰ হৈ কেনে, য'ত দলঙৰ ব্যৱস্থাও নাই, পাৰ হৈ তেওঁলোকে গৰৈমাৰীলৈ আহিব লাগিব। প্ৰায় 40 কিলোমিটাৰ দূৰলৈ তেওঁলোকে বাছত উঠিব, বা বাছটো নাইয়ে তাতে, নদীত নাৱত উঠি তেওঁলোকে হয়তো বাইক চাইকেল লৈ আহিব লাগিব, তাতে যাতায়াতৰ কোনো ব্যৱস্থা নাই। সেইকাৰণে মই চৰকাৰক অনুৰোধ কৰিছো আপোনাৰ জৰিয়তে যে আমাৰ য'ত আমি কওঁ যে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ, যে আজি ৰাইজৰ পদূলিত ৰাইজৰ কথা কোৱা চিন্তা কৰা চৰকাৰ এতিয়া কি হৈছে যে আজি ৰাইজৰ পৰা প্ৰশাসনক বহু দূৰলৈ আঁতৰাই লৈ গৈছে। আজি প্ৰশাসন ৰাইজৰ ওচৰৰ পৰা নাই, আজি ৰাইজে প্ৰশাসনক বিচাৰি হাবাথুৰি খাই তেওঁলোকে বিভিন্ন কষ্ট কৰি আজি চাৰ্কুল অফিচত তেওঁলোকে নিজৰ কামৰ কাৰণে যাব লাগিব। সেইকাৰণে চৰকাৰক আপোনাৰ মাধ্যমেৰে অনুৰোধ কৰিব বিচাৰিছো যে এই যে সমজিলাৰ নামত, টাৰ্মিনাছৰ নামত যে আজি যে চাৰ্কুল অফিচ বিলাক নাইকিয়া কৰিলে, মোৰ নগৰবেৰা চাৰ্কুল, মোৰ এলেকাৰ চমৰীয়া চাৰ্কুল যথেষ্ট আন্দোলন কৰিছে মানুহে। সত্ৰৰ মানুহসকল ওলাই আহি ৰাস্তাত কান্দা কাটি কৰিছে, 3-4 দিনীয়া দীঘলীয়া তেওঁলোকে অনশন কৰিছে। তাৰ পিছতো তেওঁলোকে আজি আশ্বস্ত হোৱা নাই। সেইকাৰণে মই অনুৰোধ কৰিছো আপোনাৰ জৰিয়তে যাতে এই দুটা চাৰ্কুল, নগৰবেৰা চাৰ্কুল, চমৰীয়া চাৰ্কুল পুনৰ আগৰ দৰে ৰাখি কেনে সমজিলা হওক, গৰৈমাৰী চাৰ্কুল গৰৈমাৰীত থাকক, কিন্তু সমজিলাৰ নামত যাতে এই মানুহখিনি দুৰ্ভোগ নুভোগে, এই মানুহখিনি যাতে কষ্ট নাপায়, এই মানুহখিনি যে আগতকৈ যাতে বেছি বেনিফিট পায়, তেওঁলোকৰ কামবিলাক যাতে সহজতে হয়, তাৰ কাৰণে চৰকাৰে পুনৰ বিবেচনা কৰি এই পুনৰ আমাৰ এই দুটা চাৰ্কুল, নগৰবেৰা চাৰ্কুল লগতে চনতলি চাৰ্কুল কৰিব লাগিব। এইকাৰণে যে চমৰীয়া চাৰ্কুলটো এতিয়া বৰ্তমান বকত পৰাৰ ফলত আজি চমৰীয়া চাৰ্কুলটো হয়তো আমি দাবী কৰিব নোৱাৰিম। নতুনকে এটা চনতলি চাৰ্কুল নিৰ্মাণ কৰি এই ইতিমধ্যে আমি ডিসি লেভেলত যিখন মিটিং হৈছিলে তাতে এইটো আমি প্ৰস্তাৱ দি থৈছো। ইয়াৰ ওপৰত ব্যৱস্থা কৰি তাতে চনতলি চাৰ্কুল পুনৰ সংস্থাপন কৰি নগৰবেৰা চাৰ্কুল পুনৰ ৰাখি এই সমষ্টিত বসবাস কৰা মানুহখিনি যাতে সহায় কৰে, তাৰ কাৰণে মই আজি আপোনাৰ জৰিয়তে চৰকাৰক বা বিভাগক মই অনুৰোধ জনাইছো। ধন্যবাদ। Honorable Member Rujiti Gurmi. মাননীয় উপাধ্যক্ষ মহোদয়, বিৰোধী পক্ষই যি কৰ্তন প্ৰস্তাৱ আনিছে, এই কৰ্তন প্ৰস্তাৱক বিৰোধিতা কৰি পেলাই মোৰ বক্তব্য মই ৰাখিব চেষ্টা কৰিম। প্ৰথমতে মই এটা পাৰ্টনাৰ আৰম্ভণিৰে মোৰ বক্তব্য ৰাখিম। তুমি চিত বিতি মোৰ প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথ ময়ো নাথ বন্ত, চৰণ সতৰ মায়া, কৰা দয়া প্ৰভু ভগৱন্ত। মাননীয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰম্ভণি, তেখেতৰ যি দায়িত্ব অসমৰ ৰাইজৰ সেৱাৰ অৰ্থে ইতিমধ্যে তেখেতে প্ৰদৰ্শন কৰিছিল। আজি আমি যদি চাওঁ, অসমৰ বিভিন্ন বিভাগৰ মাজৰ পৰাই সবতকে অন্যতম গুৰুত্বপূৰ্ণ এটা বিভাগ যদি আমি কওঁ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা। আজি যিসকল বিশেষকৈ চৰকাৰী বিষয়া, চৰকাৰী বিষয়াকে লৈ মণ্ডলসকল বা অতিৰিক্ত আয়ুক্তকে লৈ ৰাজহ বিভাগৰ বিশেষভাৱে প্ৰয়োজন আছিলে অসমৰ মাটি সুৰক্ষা কৰা, অসমৰ যিসকল হয়তো প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক মাটি প্ৰদান কৰা, তেওঁলোকক সাহায্য প্ৰদান কৰা। সেই লোকসকল ক'ত কৰ্মব্যস্ততা হৈ আছিল? তেওঁলোকে ব্যস্ততা হৈ আছিলে পথ অৱৰোধত, তেওঁলোকে ডিউটি দিয়াত, ক'ৰবাত অনশনত ডিউটি দিয়াত। এই অসমখনত ক'ৰবাত গুলীবৰ্ষণ যদি হৈছিল, ক'ৰবাত ধৰ্ণা প্ৰতিবাদ হৈছিল, এই চৰকাৰী ন্যায়াধীশসকলে, বিষয়াসকলে তেওঁলোকে যাব লগা হৈছিল, বম ব্লাষ্টত যাব লগা হৈছিলে, ক'ৰবাত গুলীবৰ্ষণৰ স্থানত যাব লগা হৈছিলে, ধৰ্ণা প্ৰতিবাদক স্থানসমূহত। তেওঁলোকে অসমৰ বিশেষকৈ ৰাজহুৱা মাটি নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো কৰণীয়, তেওঁলোকে কৰাৰ সুবিধাই পোৱা নাছিল।
আজি অসমত প্ৰয়োজন আছিলে বড়ো শান্তি চুক্তি, অসমত প্ৰয়োজন আছিলে ডিমাচা শান্তি চুক্তি, অসমত প্ৰয়োজন আছিলে কাৰ্বি শান্তি চুক্তি, অসমত প্ৰয়োজন আছিলে আদিবাসী শান্তি চুক্তি, অসমত প্ৰয়োজন আছিলে আলফা শান্তি চুক্তি। আজি এই শান্তি চুক্তিৰ পিছতে আমি সকলোৱে দেখা পালো যে অসমত শান্তি বিৰাজ কৰিলে। আৰু যিসমূহ চৰকাৰী বিষয়া, বিশেষকৈ অলপ আগতে সন্মানীয় বিধায়িকা নন্দিতা দাস জংগেনীয়ে কৈছে যে ৰিহেবিলিটেশ্যন এক্টৰ ওপৰত তেখেতে বক্তব্য ৰাখোতে তেখেতে কৈছে, স্বীকাৰ কৰিছে আওপকীয়ভাৱে যে চৰকাৰী বিষয়াসকল আজি বহুত দায়িত্ব তেওঁলোকৰ আছে আৰু এই দায়িত্বৰ পৰা তেওঁলোকে কামেই কৰিব পৰা নাছিলে অসমত। কাৰণ পূৰ্ব চৰকাৰৰ গাফিলতিতে হওক, পূৰ্ব চৰকাৰৰ গুৰুত্ব নিদিয়াৰ কাৰণে হওক, পূৰ্ব চৰকাৰৰ অসমৰ ৰাইজৰ প্ৰকৃত সেৱাৰ মনোবৃত্তি নথকাৰ কাৰণে হওক, আজি তেওঁলোকে বিশেষকৈ আমাৰ চৰকাৰী বিষয়াসকল নিয়োজিত হ'ব লগা হৈছিলে অন্য কামত। আজি যদি আমি চাওঁ ৰাজহ বিভাগৰ যুগান্তকাৰী পদক্ষেপ, আজি পূৰ্বৰ ৰাজহ মন্ত্ৰী আমি যোগেন মহন ডাঙৰীয়াকো এই মুহূৰ্তত ধন্যবাদ জনাইছো। বৰ্তমানৰ আমি দেখা পাইছো দক্ষ এজন মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই দায়িত্ব লাভ কৰিছে। আজি বসুন্ধৰা 1.0 আৰম্ভ কৰিলে আৰু নতুনকৈ এটা আনিবলৈ প্ৰয়াস কৰিলে। পিছলৈ গৈ পেলাই বসুন্ধৰা 2.0 আমি দেখা পালো যে পোনপটীয়াভাৱে 2,69,659 লোকক ইতিমধ্যে মাটিৰ পট্টা প্ৰদান কৰিলে। আমি দেখা পালো এতিয়া বসুন্ধৰা 3.0 প্ৰায় 2 লাখতকৈ অধিক, হয়তো তাৰ সংখ্যাও এতিয়া বৃদ্ধি হ'বলৈ গৈ আছে। কাৰণ আবেদনকাৰী যিটো সময়সীমা এয়াও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ ৰাইজৰ হিতৰ কাৰণে ইতিমধ্যে বৃদ্ধি কৰিলে। ইয়াত ৰিহেবিলিটেশ্যন এক্টত সংশোধনী আনিলে। ইয়াত আজি যদি চাওঁ 100 বছৰ 150 বছৰ পুৰণা আজি শিক্ষানুষ্ঠানে হওক, ইয়াত ধৰ্মীয় অনুষ্ঠানে হওক, আজি বিভিন্ন সামাজিক অনুষ্ঠানৰ মাটি পতা পোৱা নাছিল। কোনোবাই দান দিছিলে, আজি দান দিয়া সূত্ৰে তেওঁলোকৰ হয়তো বিভিন্ন কাৰণবশতঃ পোৱা নাছিলে। আজি সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহ হওক, আজি ৰিলেক্সেশ্যন আনিলে, আজি মাটি পতা প্ৰদানৰ কাৰণে। আজি সত্ৰসমূহ আজি কোনে বেদখল কৰিছিল? সন্দেহযুক্ত নাগৰিকে হওক। আমি সকলোৱে জানো কেনেধৰণে সাহস কৰিছিলে অসমৰ সংস্কৃতিক স্তব্ধ কৰিবলৈ, অসমৰ সংস্কৃতিক ধ্বংস কৰিবলৈ সত্ৰসমূহ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি হওক। আজি অসমৰ যিসকল ভূমিপুত্ৰ, এই ভূমিপুত্ৰ লোকসকলক আজি মাটি পতা দিয়াৰ উপৰিও যিসকল খিলঞ্জীয়া লোক, অসমীয়া মূলৰ লোক, আজি ST হওক, আজি গোৰ্খা, আজি চাহ জনগোষ্ঠী হওক, মটক মৰাণৰ পৰা আদি কৰি সকলো চুতীয়া জনগোষ্ঠীকে লৈ সকলোকে ইতিমধ্যে 3টা জেনেৰেশ্যনত থকা তেওঁলোকৰ লোকসকলক আজি আমাক মাটি পতা দিয়া যিটো ব্যৱস্থা গ্ৰহণ কৰা হওক। ভাৰতৰ স্বাধীনতা হোৱা আৰু 2 বছৰৰ পিছতে 80 বছৰ হ'বলৈ গৈ আছে। জেনেৰেল ভেলুৱেশ্যন এতিয়ালৈকে চাহ বাগান অঞ্চলসমূহত কেইটামান বছৰ আগলৈকে পূৰ্ব চৰকাৰ দিনত কেতিয়াও কৰা নাছিল। আজি এই চাহ বাগানসমূহৰ জেনেৰেল ভেলুৱেশ্যন 21টা ডিষ্ট্ৰিক্টৰ ইতিমধ্যে প্ৰদান কৰাৰ ব্যৱস্থা হওক। যিসকল নগৰ অঞ্চলত থাকে দুখীয়া দৰিদ্ৰ লোক, তেওঁলোকে সপোনতো ভবা নাছিলে তেওঁলোকে মাটি পতা পাম বুলি। আজি তেওঁলোককো আজি ৰিলেক্সেশ্যন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি হওক, ক্লাছিফিকেশ্যন খুবেই প্ৰয়োজন আছিলে। আজি সেই ব্যৱস্থা গ্ৰহণ কৰি হওক। চাৰ্ভিচ আণ্ডাৰ RTPS আজি টাইমলি ডিছপ'জেবলৰ ব্যৱস্থা যোগেদি হওক। লেণ্ড একুইজিশ্যন সেয়াও টাইমলি বাউণ্ড ডিছপ'জেবলৰ ব্যৱস্থা গ্ৰহণ কৰি হওক। আগতে হাতেৰে জোখপাক কৰিছিলে কেইটামান দিনৰ আগলৈকে, এতিয়া ড্ৰোন কেমেৰাৰে আজি আমাৰ মণ্ডলসকলে হওক, আজি ৰাজহ বিভাগৰ বিষয়াসকলে, আজি বানপানী ক্ষতিগ্ৰস্ত লোকৰে হওক, আজি বিভিন্ন ধৰণৰ লোকসকলৰ আজি যিসমূহ মাটিৰ সমস্যা সমাধানৰ বাবে আধুনিক পদ্ধতি ব্যৱস্থা কৰি পেলাই আজি জোখমাকৰ যিটো পদক্ষেপ গ্ৰহণ কৰিলে, এইটো এটা খুব আদৰণীয় এটা পদক্ষেপ। লেণ্ড মিউটেশ্যন, কনভাৰ্চন বা পাৰ্টিশ্যনৰ ক্ষেত্ৰত টাইম পাউণ্ড 1 বছৰ 2 বছৰ ৰৈ থাকিব নালাগে। আজি এনেধৰণৰ নিৰ্দেশনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তৰফৰ পৰা যিটো প্ৰদান কৰা হ'ল, আজি ডিজাষ্টাৰ মেনেজমেণ্টৰ ক্ষেত্ৰতে যদি আমি চাওঁ, আজি ক'ৰবাত যদি বানপানীতে হওক, কোনোবা মানুহ যদি কেতিয়াবা যদি ক'ৰবাত ডুবিছিল বা ক'ৰবাত কেতিয়াবা পানীত পৰিছিল, আমি নিৰ্ভৰশীল হ'ব লগা হৈছিলে কেতিয়াবা অন্য ডিষ্ট্ৰিক্টৰ পৰা SDRFৰ টিমহা, NDRFৰ টিমহা লৈ পেলাই প্ৰত্যেকখন জিলাত অতিৰিক্ত আজি NDRF SDRFৰ আজি নিযুক্তিৰে আজি এটা আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। আমি যদি চাওঁ সমৰ জিলাৰ কথা অলপ আগতে মাননীয় বিধায়িকাগৰাকী নন্দিতা দাস ডাঙৰীয়াই কৈছে, সমৰ জিলাৰ এটা নতুন পদক্ষেপ। এইটো সকলোৱে ইতিমধ্যে আদৰণি জনাইছে। যোৱাকালি নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ ডাঙৰীয়াই
খুব সুন্দৰ এটা বিৱৰণ দিছে আজি সমজিলা হোৱাৰ লগে লগে আজি সকলো আমি গম পাইছো যে যদি চক্ৰ বিষয়া কাৰ্যালয় অন্যথা ঠাইত বা বিদ্যালয়সমূহৰ পৰিদৰ্শিকা যদি কাৰ্যালয় অন্য ঠাইত সমাজ বিভাগৰ বিষয়া যদি অন্যথা ঠাইত বৰকাপ্তনী বিভাগৰ অন্যথা ঠাইত আমি আমাৰ দুখীয়া জনসাধাৰণে গাড়ী ভাড়াই হওক সময় অপচয় হোৱা হওক এনেসমূহ এটা আমাৰ ক্ষতি হৈছিল টকা পইচাৰ ক্ষতি হৈছিল সময় অপচয় হৈছিল আজি সমজিলাৰ এটা ব্যৱস্থাৰে প্ৰত্যেকখন জিলাত আজি যি এটা আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে প্ৰত্যেক বিভাগৰ মুৰব্বী বিষয়াসকল এটা স্থানতে তেওঁলোক থাকিব আৰু সৰ্বসাধাৰণ ৰাইজে তেওঁলোকক লগ পাব এনেধৰণৰ যুগান্তকাৰী যিটো পদক্ষেপেৰে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি লৈ যোৱা লৈ পেলাই আজি বিশ্ব দৰবাৰত বীৰ লাচিত বৰফুকনৰ প্ৰতিষ্ঠা কৰাই হওক ছয়টা মৈদামৰ প্ৰসংগই হওক আজি বিহুৰ পিছতে ঝুমুৰ ইয়াৰ পিছতে বাগৰুম্বা নৃত্যৰ যোগেদি ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ পদক্ষেপেই হওক আজি সাংস্কৃতিক মহাসংগ্ৰাম খেল মহাৰণৰ যোগেদি হওক CM ট্ৰিবিউলে হওক মহিলা উদ্যমিতা আঁচনিয়ে হওক ব্ৰহ্মপুত্ৰ পথ দলঙে হওক চাহ বাগানৰ ৰাস্তাই হওক আজি স্কুটি নিযুত মইনা ধানৰ মূল্যৰ পিছতে এতিয়া আমাৰ আজি সৰিয়হৰ যিটো আজি মূল্য MSP দিয়াৰ পদক্ষেপেই হওক আজি এডভান্টেজ অসমৰ যোগেদি হওক আজি মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ আৰু মোৰ সমষ্টিত মই কেতিয়াও সপোনত ভবা নাছিলো মোৰ মা 91ৰ পৰা 3বাৰ MLA আছিল কংগ্ৰেছৰ বিধায়িকা আছিলে কংগ্ৰেছৰ কেন্দ্ৰ ৰাজ্য চৰকাৰ এটা ডাগৰ প্ৰতিষ্ঠান নাপালো আজি মই বৰ্তমান চৰকাৰখনৰ লগত জড়িত হৈ মাননীয় মুখ্যমন্ত্ৰীৰ আশীৰ্বাদত এই 3 বছৰ 4.5 বছৰতে আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো স্থায়ী আজি ওমেন ইউনিভাৰ্চিটি কেম্পাছ লাভ কৰিলো যোৰহাটত কেইদিনমান আগলৈকে যোৰহাট এখন ঐতিহাসিক এখন জিলা আহোমৰ শেষ ৰাজধানী এনে এখন জিলাত আজি প্ৰায় 2 বছৰ আগলৈকে ভাৰতৰ স্বাধীনতা হোৱা 78 ইয়াৰ্ছ হৈ গ'ল আমাৰ এখন চৰকাৰী আইন মহাবিদ্যালয় নাছিল কোন প্ৰথমবাৰৰ বাবে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনৰ দিনত আমাৰ মৰিনী যোৰহাট আইন মহাবিদ্যালয় চৰকাৰী আইন মহাবিদ্যালয় লাভ কৰিলো আজি দুৰ্গম অসম নাগালেণ্ডৰ সীমামূৰীয়া অঞ্চলত আজি 80 বছৰ হৈ গ'ল এইখন চৰকাৰ দিনত আমি এখন কলেজ পোৱা নাছিলো আজি মডেল কলেজ আমি চেলেঙাট অঞ্চলত চাহ বাগান অঞ্চলত আমি লাভ কৰিছো এনেধৰণে যদি ক'ব যোৱা যায় আজি এই ৰাজহ বিভাগৰ আজি এটা গুৰুত্ব আছে আৰু এই ৰাজহ বিভাগৰ লৈ পেলাই আজি বিৰোধীয়ে যি কৰ্তন বচা বান্ধিছে এয়া আমি সম্পূৰ্ণ বিৰোধিতা কৰিছো আৰু মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস মাননীয় নতুনকৈ দায়িত্ব লাভ কৰা মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ ওপৰত পুৰা মোৰ আস্থা বিশ্বাস আছে আমাৰ এই চৰকাৰখনে ৰাজহ আৰু এই দুৰ্যোগ ব্যৱস্থাপনাৰ যোগেদি নতুনত্ব আনি আজি অসমৰ ৰাইজৰ সেৱাৰ অৰ্থে আমাৰ যিটো দায়িত্ব আমি সুন্দৰভাৱে পালন কৰিম মোৰ এই দুয়োখানে মোৰ কৰ্তন প্ৰস্তাৱক বিৰোধিতা কৰি পেলাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ নেক্সট অনাৰেবল মেম্বাৰ আমিনুল ইছলাম জুনিয়ৰ আসলে এইটো আমাৰ দাবী মঞ্জুৰি 64 একেলগে নেকি একেলগে দুইটা চলি না এতিয়াতো আমাৰ যেটো চলি আছে ৰাজহৰ বিষয় চলি আছে ৰাজহ হয় মোৰ বিষয়টো দিয়া আছে ৰোড এণ্ড ব্ৰিজেছ ইয়াত আপুনি নকয় দাবী মঞ্জুৰি নম্বৰ 64 কৈ দিম আমাৰ হাফিজ ৰফিকুল ইছলাম সাহেব ক'ব মোৰ আছিল নেকি মোৰ শামসুল হুদা ডাঙৰীয়া ক'ব মজিবুৰ ৰহমানৰ আছে নহয় ৰাজহ আৰু দুৰ্যোগ বিভাগত এইটো মোৰ আছিল আৰু তেওঁলোকৰ আছিল ৰোডছ এণ্ড ব্ৰিজ একেলগে আমি দি দিছিলো আসলতে একেতে ক'ব শামসুল হুদা মাননীয় উপাধ্যক্ষ মহোদয় কৰ্তন প্ৰস্তাৱৰ সমৰ্থনত মই আজি আমাৰ এই পবিত্ৰ সদনত ভূমি আৰু ৰাজহ ভূমি ৰাজহৰ ক্ষেত্ৰত মই এটা কথা ক'ব খুজি আছো যে ভাৰতবৰ্ষ স্বাধীনতাৰ আগত 1886 চনত অসম ভূমি ৰাজহ আৰু নিয়ন্ত্ৰণ এই আইন প্ৰণয়ন হৈছিল
তাৰপিছত ভূমি নীতি 1889 চনত, অসম ভূমি আইন 1968 চনত, অসম গ্ৰাম্য দান আইন এইটো 1961 চনত, ৰাজহুৱা সেৱাৰ অসম অধিকাৰ আইন 2012 চনত। এনেকৈ যে আইনবিলাক প্ৰণয়ন হৈছিল, কিন্তু মই দেখিবলৈ পাওঁ যে এইবিলাক আইন প্ৰণয়নৰ পিছত এইবিলাক কেৱল আইনে হৈ থাকিল, কিন্তু আজিলৈকে আমাৰ যিবিলাক অসমৰ মানুহ, দুখীয়া জনসাধাৰণ, তেওঁলোকে কোনো অধিকাৰে সাব্যস্ত কৰিব নোৱাৰিলে। আজি আপোনালোকে আমাৰ এই সদনত 1922 চনত 6,005 লাখ টকা ধাৰ্য কৰা হৈছিল। 22 চনত 22-23 চনত 50 লাখ টকা ধাৰ্য কৰা হৈছিল। 22-24 চনত 2,000 লাখ টকা ধাৰ্য কৰা হৈছিল। এই বিলেও 2,000 লাখ টকা ধাৰ্য কৰা হৈছিল। কিন্তু দেখিবলৈ পাওঁ যে অসমত আজিলৈকে আমাৰ যিবিলাক দুৰ্যোগ আহিছে আৰু ভূমিৰ ক্ষেত্ৰত যিবিলাক আইন প্ৰণয়ন কৰি আমাৰ অসমৰ মানুহবিলাকক যিবিলাক সুবিধা দিব লাগে, আজিলৈকে সেইবিলাক সুবিধা আমি দেখিবলৈ পোৱা নাই। সেইকাৰণেই মই আজি এই কৰ্তন প্ৰস্তাৱৰ সন্মুখত আপোনাৰ আগত থিয় দিছোঁ। আজি আমাৰ বিভিন্ন সময়ত দেখিবলৈ পাওঁ যে এই ভূমি যিবিলাক আমাৰ এই দুৰ্যোগৰ ক্ষেত্ৰত এতিয়া সেইটো বন্ধ হৈছে। এক্স গ্ৰেচিয়া আঁচনি, কোভিডৰ সময়ত যিবিলাক মানুহক 50,000কৈ টকা দিয়া হৈছিল, আৰু অৰুন্ধতী স্বৰ্ণ আঁচনি, যিবিলাক দুখীয়া মানুহক বিয়া দিয়াৰ কাৰণে 38,000 টকা, এই আঁচনিত 8,800 কোটি টকা ধাৰ্য কৰা হৈছিল। কিন্তু নামনি অসমত, বিশেষকৈ ধুবুৰী জিলাত যিবিলাক মানুহ কোভিডত মৃত্যু হৈছে, এতিয়ালৈকে তেওঁলোকে 5 পইচা পোৱা নাই। আৰু আমাৰ তাত বিয়া হোৱা যিবিলাক ছোৱালী আছে, সেই ছোৱালীবিলাকেও আজিলৈকে সেই অৰুন্ধতী স্বৰ্ণ আঁচনিৰ নামত তেওঁলোকে পইচা পোৱা নাই। গতিকে এইবিলাক মাত্ৰ ভেকবনহে আৰম্ভ হৈছে। মই এটা কথা ক'ব বিচাৰি আছো যে অসম চৰকাৰ, বিগত দিনৰ চৰকাৰ যেতিয়া হৈছিল, তেতিয়া লেলি হত্যাকাণ্ড হৈছিল, বৰপেটাত হত্যাকাণ্ড হৈছিল, দৰং ওদালগুৰিত হত্যাকাণ্ড হৈছিল, আৰু এইবিলাক হত্যাকাণ্ডৰ কোনো হিচাপ নিকাচ আজিলৈকে আমি পোৱা নাই। আৰু সেইটো এটা দুৰ্যোগ, আৰু তেওঁলোকৰ কোনো ধৰণৰ পুনৰ সংস্থাপনো দিয়া হোৱা নাই। যিবিলাক মানুহক হত্যা কৰা হৈছিল, তেওঁলোকক কোনো ধৰণৰ অনুদান তেওঁলোকক দিয়া হোৱা নাই। আজি আপোনালোকে আমাৰ এইখন চৰকাৰৰ উচ্ছেদ আৰম্ভ হৈছে। এই উচ্ছেদৰ ক্ষেত্ৰত মোৰ বিলাসীপাৰা, চিনামাৰী, উদমাৰী, খুদিগাঁও পাটনত বহুত বাড়ীঘৰ, 3খন নিচিনা বাড়ীঘৰ উচ্ছেদ কৰা হৈছে। কিন্তু আজিলৈকে তেওঁলোকে বাহৰ পাতি আছে, আজিলৈকে তেওঁলোকৰ পুনৰ সংস্থাপন কৰা হোৱা নাই। তেওঁলোকক কোনো ঘৰ দুৱাৰ বনাই দিয়া হোৱা নাই, আৰু তেওঁলোকে এতিয়া অনাই বিনাই ঘূৰি আছে। ছাৰ, মোৰ সময় আছে, মোৰ আৰু পিছৰ এজন মানুহ আছে, তেওঁ নকয়। গতিকে মই আপোনাক অনুৰোধ জনাইছো, মই অলপ বেছিকৈ কম। আমাৰ বিলাসীপাৰা চৰুৱা বাকলা এটা ঠাই আছে। সেই ঠাইত এতিয়া এই কিছুদিন আগত উপায়ুক্তকৈ ড্ৰোন উৰাইছে। তাত পাট্টাৰ মাটি আছে, মেজি পাট্টাৰ মাটি আছে, এলটমেণ্টৰ মাটি আছে, বহুত মাটি আছে। কিন্তু সেইবিলাক মানুহক ড্ৰোন উৰাই উপায়ুক্ত ডাঙৰীয়াই এতিয়া তেওঁলোকৰ নিদ্ৰা হৰণ কৰি দিছে। দুৰ্যোগ কি? দুৰ্যোগ এতিয়া আমাৰ ভূমিকম্প, বাৰিষা আৰু আমাৰ বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আৰম্ভ হয়। কিন্তু এতিয়া মই দেখিবলৈ পাইছো যে এই পূৰ্বৰ চৰকাৰৰ পৰা আৰম্ভ কৰি আজিৰ চৰকাৰখনেই আমাৰ অঞ্চলত দুৰ্যোগ আৰম্ভ কৰি দিছে। মানুহৰ নিদ্ৰা হৰণ কৰি দিছে। ড্ৰোন উৰাই এতিয়া আমাৰ এই চৰুৱা বাকৰা অঞ্চলত মানুহবিলাকৰ ঘুম নাই, তেওঁলোকৰ টোপনি নাই। এই যোৱাকালি 3খন নিচিনা মানুহ গুৱাহাটীত আহি উপস্থিত হৈছিল, আৰু আমাৰ ইয়াত ৰাজহ মন্ত্ৰী, আমাৰ ইয়াত ভূমি মন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰীৰ লগত দেখা কৰাৰ কাৰণে চেষ্টা কৰিছিল।
তেওঁলোকে লিখি দিছে এইবিলাক কাগজ, এইবিলাক দৰখাস্ত মই আমাৰ মন্ত্ৰী ছাৰসকলক মই জমা দিম। আজি আমাৰ ইয়াত দেখিবলৈ পাইছো যে অসম চৰকাৰৰ আমলত 84% সাম্প্ৰদায়িক গণ্ডগোল হয়। তাৰ 59খন গণ্ডগোল এই আমাৰ আপোনালোকৰ আমলত আৰম্ভ হৈছে। গতিকে এতিয়া দুৰ্যোগৰ সময়ত আমি চিন্তা কৰো যে মোৰ এৰিয়াত এটা এৰিয়া আছে, যে এইটো এৰিয়া আছে ধীৰেশ্বৰ তাৰাংগাপুৰ গাঁও পঞ্চায়ত, পুঠিমাৰী গাঁও পঞ্চায়ত, হাতিপুতা গাঁও পঞ্চায়ত, বাহিৰচুৱাপাতা গাঁও পঞ্চায়ত, এইবিলাকত বিভিন্ন ঠাইত কৃষি ভূমি গৰাখহনীয়া উঠাই লৈ গৈছে, হাজাৰ হাজাৰ মানুহৰ বাৰীঘৰ উঠাই লৈ গৈছে। কিন্তু আজিলৈকে সেইবিলাক মানুহৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নহল। ইয়াত টকা ধৰা হয় হাজাৰ হাজাৰ কোটি টকা, কিন্তু আমি আমাৰ অঞ্চলত এতিয়ালৈকে দেখিবলৈ পোৱা নাই যে গৰাখহনীয়াৰ নামত 5 পইচা দিয়া হৈছে। গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে 5 পইচা দিয়া হৈছে, ঘৰ দুৱাৰ ভংগাৰ কাৰণে 5 পইচা দিয়া হৈছে, কৃষি ভূমি যিবিলাক ভংগা হৈছে তেওঁলোকৰ কাৰণে 5 পইচা দিয়া হৈছে। আমাৰ তাত বাৰিষাৰ সময়ত মৰাপাট, ধান এইবিলাক হাজাৰ হাজাৰ বিঘা মাটিৰ ক্ষতি হৈছে, কিন্তু আজিলৈকে তাৰ কোনো হিচাপ নিকাচ নাই। আজিলৈকে চক্ৰ বিষয়ত মই বহুত কৈছো যে আপুনি এইবিলাক মণ্ডলৰ দ্বাৰাই আপুনি তদন্ত কৰক, কিন্তু তদন্ত কৰিছে ঠিকেই, কিন্তু অসম চৰকাৰে আজিলৈকে সেইবিলাক দুখীয়া মানুহক 5 পইচা দিয়া হোৱা নাই। আজি মই আপোনাৰ এই পবিত্ৰ সদনত আৰু এটা কথা কব বিচাৰি আছো যে জুয়ত পুৰি বহুত বাৰী ঘৰ পুৰি গৈছে, বহুত দোকান পাট পুৰি গৈছে। এইবিলাক আমি চক্ৰ বিষয়াৰ যোগেদি, আমাৰ থানাৰ যোগেদি, আমাৰ মহকুমা দেৱতীৰ যোগেদি, CDCৰ যোগেদি, উপায়ুক্তৰ যোগেদি আমি ৰিপৰ্ট কৰাইছো, কিন্তু আজিলৈকে জুইত পুৰি যোৱা মানুহবিলাকৰ কোনো ধৰণৰ সুবিধা তেওঁলোকক দিয়া হোৱা নাই। গতিকে আজি মই আৰু এটা কথা কব বিচাৰি আছো যে আমাৰ পানীত পৰি বহুত মানুহ মৰিছে। আপোনালোকৰ এইবিলাক আঁচনিত দুৰ্যোগ ব্যৱস্থাপনাত এই পানীত পৰি মৰা মানুহবিলাকৰ টকা দিয়া হয়, আৰু দুৰ্ঘটনাত মানুহবিলাক যিবিলাক গাড়ীৰ তলত পৰি বা বিভিন্ন দুৰ্ঘটনাত পৰি মানুহ মৃত্যু হয় তেওঁলোককো টকা দিয়া হয়, তেওঁলোকৰ পৰিয়ালৰ ভৰণ পোষণৰ কাৰণে টকা দিয়া হয়। কিন্তু আজিলৈকে তেওঁলোকে উকিলৰ পিছে পিছে ঘূৰি আছে, কোৰ্টত ঘূৰি আছে, হাজাৰ হাজাৰ টকা খৰচ কৰি আছে। আজিলৈকে তেওঁলোকে যিবিলাক মানুহ পানীত পৰি মৰিছে, যিবিলাক দুৰ্ঘটনাত পতিত হৈ মৰিছে, তেওঁলোকে আজিলৈকে 5 টকা পোৱা হোৱা নাই। গতিকে এনেকুৱা টকা ধৰি আমাৰ অসমত টকা কোন হিচাপত খৰচ কৰা হয় মই বুজি পোৱা নাই। আজি আমাৰ সেইখিনি অঞ্চলত আমাৰ যিবিলাক মানুহক এই বিভিন্ন দুৰ্যোগ ব্যৱস্থাপনাত কাম কৰা হৈছে, এইবিলাক ধৰা ভাৰতবৰ্ষকে ধৰি অসমৰ সংঘটিত হোৱা ঘটনাৰ ফলত ক্ষতি হোৱা পৰিয়ালবিলাকক ক্ষতিপূৰণ আজিলৈকে লাভ কৰাৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰা নাই। গতিকে মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো যে আপুনি আপোনাৰ চক্ৰ বিষয়া, আপোনাৰ মণ্ডল কানুনগো, উপায়ুক্ত CDC তেওঁলোকৰ হতুৱাই আৰু যিবিলাক এই দুৰ্যোগ ব্যৱস্থাপনাত কিছুমান অফিচাৰ থাকে, মোৰ ধুবুৰী জিলাত এজন অফিচাৰ আছে, ধৰিছিলো মই কথাটো যে আপুনি আজিলৈকে এইবিলাক কিয় টকা দিয়াই হোৱা নাই। তেওঁ কৈছে অসম চৰকাৰে আমাৰ ধুবুৰী জিলাত 1 টকাও দিয়া নাই। গতিকে মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো যে আপোনাৰ যিজন অফিচাৰ তাত আছে তেওঁ নিজে মোক কৈছে হাজাৰ হাজাৰ মানুহৰ সন্মুখত কৈছে তেওঁ কিয় ধুবুৰী জিলাত এই দুৰ্যোগ পতিত হোৱা মানুহবিলাক আৰু আমাৰ নদী ভংগ মানুহবিলাক, আমাৰ গৰাখহনীয়া মানুহবিলাক, আমাৰ কৃষি যিবিলাক বানপানীত বিধ্বস্ত হৈছে তেওঁলোকক কিয় ক্ষতিপূৰণ দিয়া হোৱা নাই। আৰু এইবিলাক ক্ষতিপূৰণ নিদিয়াৰ কাৰণে মই আপোনাৰ এই কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰিছো। আৰু টকা 100 টকা কৰ্তনেই নহয়, মোৰ হিচাপত গোটেইখিনি টকা কৰ্তন কৰি দিব লাগে, কাৰণ এইবিলাক টকা দি যদি কামেই নহয় তেনেহলে আমাৰ অসমত এইবিলাক টকা খৰচ কৰি কি লাভ হ'ব। ধন্যবাদ। Thank you. Honorable Member, Honorable Speaker, Deputy Speaker, sir.
মানে সিদিনা BSc মিটিঙত আলোচনা হৈছিল মানে দুইটা গ্ৰান্টে যিহেতু এজনেই মন্ত্ৰী একেলগে দুইটা গ্ৰান্টৰ ওপৰতেই চলি থাকিব একেলগে তেখেতে ৰিপ্লাই দি দিব ক'ব দিছিলো নকলে আপোনালোকৰ এইটো কেতিয়াবা PWD যাৰ আছে তেওঁ কৈ থাকিব ৰেভিনিউ কৈ থাকিব তেতিয়া একেলগে ৰিপ্লাই দিব এনেকুৱা সিদিনা আচ্ছা হ'ব PWD মন্ত্ৰী আৰু ডিজাস্টাৰ মেনেজমেণ্ট একেজনে মন্ত্ৰী গতিকে সেইটো একেলগে ক'ব পাৰিম এইটো ৰেভিনিউ ডিজাস্টাৰ একেলগেতো কৈ আছে PWDৰ কথা নাই মাজতে কি উঠিব লাগে মীৰা শইকীয়া মাননীয় উপাধ্যক্ষ মহোদয় মই দুইটা গ্ৰান্ট একেলগে মুভ কৰিছো এইটো কনফিউজ হ'ব নালাগে নহয় মই ধুনীয়াকৈ কৈ আছো মাননীয় উপাধ্যক্ষ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দাবী নং 6 আৰু 41 এই দাবীকেইটাত বিৰোধীয়ে যি কৰ্তন প্ৰস্তাৱ আনিছে তাৰ মই বিৰোধিতা কৰি কিছু ক'ব খুজিছো উপাধ্যক্ষ মহোদয় দুৰ্যোগ আৰু ব্যৱস্থাপনা ডিজাস্টাৰ মেনেজমেণ্ট এইটো এটা অতি গুৰুত্বপূৰ্ণ বিভাগ কিয়নো ৰাইজৰ যেতিয়া বিপদ হয় আলাই আথনি কিবা হয় এই বিভাগটোৱে ৰাইজৰ ওচৰত আগবাঢ়ি যায় বিপদমুক্ত কৰিবলৈ বা বিপদৰ সময়ত অলপ সকাহ দিবলৈ আমি যেনেকৈ বানপানীৰ সময় দেখো ধুমুহা বতাহ ধুমুহা বা ভূমিকম্প এই সকলোবিলাকৰ দায়িত্বত এই দুৰ্যোগ ব্যৱস্থাপনা থাকে আৰু আমি দেখিবলৈ পাই অতি সুখী হওঁ যে আমি যেতিয়া বানপানী এৰিয়াবিলাক আমি ভ্ৰমণ কৰিবলৈ যাওঁ বানপানীৰ সময়ত মোৰ সমষ্টিত কেইবাটাও বানপানী হোৱা অঞ্চল আছে যে তাত মই যোৱাৰ আগতেই বিষয়বৰ্গবিলাক উপস্থিত হয়গে আৰু কোনো মানুহে আগতে যি এটা 2016ৰ আগতে যি এটা পৰিস্থিতি আছিল সকলো মানুহ উগ্ৰ হৈ থাকে বানপানীৰ সময়ত বানপানী যেতিয়া যিসকল বিপদাগ্ৰস্ত হৈ থাকে যে আমি চৰকাৰৰ পৰা একো পোৱা নাই অন্ন পোৱা নাই বস্ত্ৰ পোৱা নাই আৰু প্ৰতিনিধি যাবলৈ ভয় কৰিছিল যে গৌবেগ ধনীয়ে তেওঁলোকক আদৰণি জনোৱা হয় কিন্তু এতিয়া ক'তোৱে আজিলৈকে এটা মই কমপ্লেইন পোৱা নাই যে চৰকাৰৰ ফালৰ পৰা আমি খোৱাৰ কাৰণে খাদ্য পোৱা নাই সময়ত নাও পোৱা নাই উদ্ধাৰ অভিযানকে সকলো পায় এবাৰ মই বৰবালিটোপ বুলি আমাৰ অঞ্চল এটা আছে অতি ভিতৰুৱা অঞ্চল মই নাৱত যাব লাগে বানপানীৰ সময়ত সৰু গাঁও কিন্তু আইলেণ্ড নিচিনা তাত যাওঁতে কৈছে যে আমি আগতে বানপানী হলে মণ্ডল এজনক ইয়াত নেদেখো কিন্তু এতিয়া এইবাৰ বানপানীত যিগৰাকী চাৰ্কুল অফিচাৰ মহিলা এগৰাকী আছিল দেৱাহতী ডেকা বুলি যে এই চাৰ্কুল অফিচাৰ গৰাকী 3বাৰ আহিছে নাৱত উঠি আমাক খবৰ ল'বলৈ কেতিয়াবা মেডিকেল টিম লৈ আহিছে কেতিয়াবা খাদ্য লৈ আহিছে সেইটোৱে আমাৰ যিটো ডিজাস্টাৰ মেনেজমেণ্টৰ যিটো আমাৰ উত্থান অসমত এই আমাৰ চৰকাৰৰ দিনত সেইটোৱে এইটো প্ৰমাণ কৰিছে কিন্তু মাননীয় উপাধ্যক্ষ মহোদয় এই দুৰ্যোগ ব্যৱস্থাপনাৰ অন্তৰ্গত মই এটা ছাবজেক্ট আমাৰ চৰকাৰে লোৱাটো মই আহ্বান কৰিম যিটো আছে মাংকি মেনেজ বান্দৰৰ আক্ৰমণ আজি হাতীৰে মানুহ মাৰিলেও ফৰেষ্টৰ ফালৰ পৰা কিবা লাভ পায় যিহেতু ডিজাস্টাৰ so monkey menace should be identified as a disaster in the villages আৰু ডিজাস্টাৰৰ ৰূপ লৈছে মই সদনতে আগতে 2-3বাৰ মই কৈছো কেনেকৈ আমাৰ গাঁৱৰ মানুহবিলাকে বান্দৰৰ আক্ৰমণত খেতি বাতি সকলো কৰিবলৈ এৰি দিছে হাজাৰ বিঘা কৃষিভূমি আমাৰ কৃষকে ধান খেতি কৰিবলৈ এৰিছে যিসকল কৃষকে আগতে নিজৰ বাৰীখনত পাচলি খেতি কৰি পেলাই নিজে কিবা এটা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছিল বা নিজৰ কাৰণে খাদ্য প্ৰস্তুত কৰিছিল পাচলি সেইবিলাক বাৰী এতিয়া উচন হৈ পৰি আছে ক'ৰবাত কেতিয়াবা গাঁওবিলাক গ'লে বাৰীখন সাধাৰণতে গৰু গৈ গ'ল যে কেলে ইয়াত একো খেতি বাতি কেলে নাই কয় যে বান্দৰৰ কাৰণে নাই কাপোৰ ৰ'দত দিব নোৱাৰে গোটেই ঘৰ আনহাইজেনিক কৰি পেলাব লাগে কিয়নো টিং চিং মাৰি গোটেই ঘৰৰ ফুটা মাৰি থ'ব লাগে নহ'লে ঘৰৰ ভিতৰৰ পৰা কেৰাহী বটোৱা লৈ যায় সেইকাৰণে this should be identified as a menace and this should be included the monkey problem should be included in the disaster management যে বান্দৰৰ কাৰণে কিবাটো ব্যৱস্থা ল'ব লাগে মই কওঁ কেনেকৈ লৈ নাজানো অষ্ট্ৰেলিয়াতটো কালিং হয় যিটো কাংগাৰুৰ যিটো অত্যাচাৰ অষ্ট্ৰেলিয়াত তাত ইয়াৰলি এটা ইমান 1000 কাংগাৰু এবাৰ কালিং হ'ব কিলিং হ'ব তেনেকুৱা ধৰণৰ ব্যৱস্থা কিন্তু আমাৰ ইয়াত যিহেতু বান্দৰক বহুতে ভগৱান হিচাপে মানে সেইটো মই কৰিবলৈ নকওঁ কিন্তু সেই
ইয়াৰ পপুলেশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে বা ইয়াৰ মানুহৰ ওপৰত যি অত্যাচাৰ সেইটো বন্ধ কৰিবলৈ কিবা এটা ব্যৱস্থা ল'ব লাগিব। নহ'লে বহু কৃষক আমাৰ গ্ৰাম্য অৰ্থনীতি ই তললৈ লৈ গৈছে। ই দুৰ্ভিক্ষ এটা সময়ত দুৰ্ভিক্ষৰ বহুত অঞ্চলত দুৰ্ভিক্ষ হৈ পৰিবগৈ। সেইকাৰণে এইটোত আমাৰ চৰকাৰে বহুত চিৰিয়াছলি আগতে কেইবাবাৰ মই কৈছোঁ, কিন্তু এতিয়ালৈকে একো ব্যৱস্থা পৰা মই দেখা নাই। কিন্তু মই আশা ৰাখিম যে চৰকাৰে এইটোত এটা গুৰুত্ব সহকাৰে ল'ব, কিন্তু নহ'লে এটা ডাঙৰ সমস্যা আহি আছে। আৰু মাংকিবিলাকৰ আৰু এটা কথা হৈছে কি তেওঁলোকে ছেমি নন ভেজ হ'বলৈ গৈ আছে। আগতে তেওঁলোকে কি বুলি কয় এইটো তৃণভোজী আছিল, শাক পাচলি খায়, কিন্তু মানুহৰ যেতিয়া খাদ্য এটি টেষ্ট ল'বলৈ পালে, মাংসৰ জোল থাকে, মাছৰ জোল থাকে, তেওঁলোকে দিয়াৰ ছেমি ভেজ মানে নন ভেজ ক'ৰবাত পাৰ মৰা মই দেখিছোঁ তেনেকুৱা এইখিনি। আৰু তেওঁলোকক বহুতে কয় যে জংঘলত এৰি দিব লাগে, কিন্তু এওঁলোকে জংঘলত থাকিব নোৱাৰে। তেওঁলোকৰ ৱাইল্ড নেচাৰটো নাইকিয়া হ'ল। জংঘলত তেওঁলোকে গৈ পেলাই কেতিয়াও ছাৰ্ভাইভ কৰিব নোৱাৰে, যে বনৰীয়া খাদ্য খায়। এতিয়া বনৰতো বহুত বান্দৰ আছে, তেওঁলোকে দে আৰ ৱাইল্ডলি যিবিলাক তেওঁলোকে খাদ্য পায় সেইবিলাক খাই পেলাই জীয়াই থাকে। কিন্তু আমাৰ যি গাঁওবিলাকত যিবিলাক বান্দৰ হ'ল সিহঁতি ৱাইল্ড নহয়, ছেমি ডমেষ্টিক বা ডমেষ্টিক বুলিয়ে ক'ব পাৰি। তেওঁলোকে মানে ৱাইল্ডত কেতিয়াও ছাৰ্ভাইভ কৰিব নোৱাৰে। সেইকাৰণে সেই যিটো ব্যৱস্থা আছিল আগতে যে গৈ পেলাই কোনোবা জংঘলত এৰি দিয়ে, জংঘলত এৰিলে কিন্তু আকৌ ঘূৰি পেলাই আমাৰ গাঁৱলৈকে পঠিয়াব। সেইকাৰণে মই আমাৰ বাকী ডাইজেষ্টাৰ মেনেজমেণ্ট সুন্দৰকে সকলো হৈ আছে। কোনোবা ঘৰ ভাগিছে বানপানীত, তেওঁলোকে পইচা পাইছে। আমাৰ ধুমুহাত ঘৰ ভাগিছে, পইচা পাইছে। বানপানীত খাবলৈ খাদ্য সময়মতে ধুনীয়া খাদ্য, কোনো অভিযোগ নোহোৱাকে খাদ্য পাইছে। কিন্তু এই বান্দৰৰ সমস্যাটো আমাৰ ডাইজেষ্টাৰ মেনেজমেণ্টত আনি তেওঁলোকে যিটো ক্ষতি কৰিছে সেইটো এটা ডাইজেষ্টাৰ ধৰিবৰ কাৰণে মই অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছো। কেৰকেটুৱাৰ উপদ্ৰৱো কম নহয়, কিন্তু কোনটো কেৰকেটুৱাৰ উপদ্ৰৱো কেৰকেটুৱাটো আছে, কিন্তু কেৰকেটুৱা ইজ নট ডেট মেজৰ। বহুত ফল মূল তামোল নষ্ট তামোল নষ্ট কৰে। বেছি মেজৰটো হ'ল আমাৰ হেৰি মেম্বাৰ মুজিবুৰ ৰহমান। আপোনাৰ টাইম 5 মিনিটছ। দলে আপোনাক 5 মিনিট দিছে। মাননীয় উপাধ্যক্ষ মহোদয়, কাঠমোচনৰ সমৰ্থনত মই ৰোডছ এণ্ড ব্ৰিজৰ ওপৰত দুই এষাৰ কথা ক'বৰ কাৰণে সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। এইটো ডিজাষ্টাৰ মেনেজমেণ্টৰ ওপৰত হৈছে। ডিজাষ্টাৰ মেনেজমেণ্ট ছাৰ মোৰ নাই ছাৰ, ৰোডছ এণ্ড ব্ৰিজত আছে ছাৰ। ঠিক আছে হ'ব ছাৰ। জাকিৰ হুছেইন সিকদাৰ, কথা পাতি থাকিলে নহ'ব, আপুনি ডিবেট আৰম্ভ কৰক। জাকিৰ হুছেইন সিকদাৰ, আপোনালোকে নামবিলাক ঠিক আছে।